দেখছিলো বহুত ডাঙৰ দেই যদি জইন কৰিব বিচাৰে ৰাইডত যাব বিচাৰে যদি অকলে আছে গৈ পোৱা নাই তেতিয়াহ'লে আমাৰ লগত ওলাবও পাৰে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এতিয়া আমি বৰ্তমান আছোঁ জুই পুৱাই, আৰু এইটো আমাৰ 3 নম্বৰ এপিছড। আমি মানে আজি ৱেডাৰ বহুত বেয়া, বৰষুণ দিছে। যিহেতু যদি বৰষুণ যদি আকৌ কাইলৈ দি দিয়ে তেতিয়াহ'লে আমাৰ মানে যোৱাটো প্লেন হেৰি হৈ যাব, ঘৰলৈ যোৱা। মানে যোনটো ৰাস্তা আছে আপোনালোকে দেখিছিলে যোনটো ফাৰ্ষ্ট হেৰিয়াত এপিছড, তো ৰাস্তা বহুতে বেছি বেয়া। মানে আমি যদি ৰখি দিওঁ ইয়াত মানে পিছত মানে বহুত বেছি দিগদাৰ যাব। তো আজি আমি ওলাই দিম, আৰু বৰষুণ বহুত দি আছে, দেখিছে বৰষুণ পৰা দিছে। বাকী ৰাস্তা কেনেকৈ হ'ব এতিয়া যোৱাৰ কথা সেইটো নাজানো। প্ৰথমতে আমি কিবা এটা খাই লওঁ যোৱাৰ আগত। পূৰা উজলি আছে এইবিলাক চাওঁৰা যিটো আছে। আৰু বাকী ইয়াত মেগী বনাব লৈছোঁ। ৰাতি যদি আপোনালোকে জনাওঁ বুলি কয় কিমান দিব লাগিব যিটো কৈ দিয়া তুমি? 300 এইটো চবৰ বেলেগ বেলেগ ৰেট না। এইফালে 400 লৈছে, 300 লৈছে। আজিতো কিমান পইচা ক'ব বাকী কালি সেইখিনিকে জ্বলাইছোন গাইজ। বৰষুণ দিছে, চব ক'ব নোৱাৰিছোঁ ৰাস্তা কেনেকুৱা হ'ব। ফুল অফ ৰোড হ'ব আজি, অৱস্থা নাইকিয়া মানে একেবাৰে বোকা অফ ৰোড হ'ব। মানে বোকা শিলগুটিটো অফ ৰোডটো নাই নে বোকা অফ ৰোডটো। আজি ভাবিছিলোঁ জেগা কেইটামান ফুৰিম বুলি, কিন্তু কি হ'ল ফুৰিবলৈ বাদ দিয়া, ৱেডাৰ ইমান বেয়া হ'ল নহয়, ফুৰিবলৈ নোৱাৰিলোঁ। এইফালে বৰা চজ হৈ আছে, স্মাইল প্লিজ বৰা। আৰু দুটামান জেগা চাবলৈ আছিলে, বাট কি ক'ম আৰু এনেকুৱা হৈ গ'ল ন পৰিস্থিতি, যে যদি আমি এইফালে চাবগৈ যাওঁগৈ ন, সিফালে আমি ঘৰলৈ উভতি যাব নোৱাৰিম। মানে অফ ৰোড হ'ব, মানে আমাৰ বাইকখিনিতো ইমান অফ ৰোড কৰিব বাইক নহয়, তো সেইটোৱে আৰু এতিয়া আমি সেইকাৰণে ওলাই দিব লাগিব। মেগী বনিছে এইফালে, এইফালে কফি ৰেডি হৈ আছে। এইফালে কি হয় এইখিনি দেখছি আৰু এইটো কি হয়? হেণ্ডেল চুপ এইফালে মেগী চুপ মেগী পাকেট কিবা দেখা দে কেইটকা পৰা হালধেনে মেগী পাকেট কিবা ৰং দেখা দে। হালধীয়া চাব পাৰা নাই প্ৰমোচন ভিডিঅ' নহয় দেই। ইয়াত দিয়ে দেখছিলো বহুত ডাঙৰ দেই। আমাৰ আয়াতো হয়। উল্টা আছে উল্টা থাকিলে তাৰপিছত আহিব এইটো উল্টা থাকিলে মানুহ জীৱনৰ একো কাম চিধাকে নকৰো নেকি? তাৰপিছত আহিব এইটো দিবি নেকি? এইটো উল্টা থাকিলে এইটো আহিব। তাৰপিছত লাষ্টত আমি চব ডাউন পেমেণ্টত লোৱা আছে, চব ডাউন পেমেণ্ট ইনষ্টলমেণ্ট ঘৰত গৈ মাৰিবি। তাৰপিছত আমি কাম দেখাই দিছে আপোনালোকক। হিৰক এটা ঘূৰাব বুলি কয়। হিৰকে বিজনেছ এটা ষ্টাৰ্ট কৰিছে, এইটো মানে নতুন প্ৰথম আমি যাত্ৰা কৰিছো। এইটো আনি কিনে খাইছো আমি। ডাঙৰ কথা খাই ভাল অকল এইটো নাই, বেলেগ বেলেগ আছে চব। প্ৰমোচনটো কৈ দিয়া আমাৰ ঘৰ অলপ। গ্লাছ কফি গ্লাছটো দেখাই দে তই। কফি গ্লাছটো এইটো গ্লাছ, এইটো কফি গ্লাছ দেখি পাইছিলে দেখাই দিছোঁ আমি। চব আমাৰ ঘৰত পাই যাব, সেইটো কৈ দিয়ে। চব সিহঁতৰ ঘৰত পাই যাব। কি লাগে আপোনালোক ডিছপ'জেলৰ বস্তু, কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট নম্বৰ দিয়া হ'ব আপোনালোকক। মোক কণ্টেক্ট কৰক, বৰা সিহঁতক পাই যাব কণ্টেক্ট। তাৰপিছত হ'ব নেকি বৰা? হ'ব। গাইজ, আমাৰ নতুন এটা পেজ আছে, আপুনি ব্লগৰ তলত পাব লিংকটো। যোন লোকেল আৰু ওচৰে পাঁজৰে ডিব্ৰুগড় হওক তিনিচুকীয়া হওক আমাৰ লগত যদি জইন কৰিব বিচাৰে, ৰাইডত যাব বিচাৰে, যদি অকলে আছে গৈ পোৱা নাই তেতিয়াহ'লে আমাৰ লগত ওলাব পাৰে যাবলৈ। আমাৰ লগত একেলগতে ফুৰিব আৰু চাব, তাতো ষ্টৰিবোৰ চাব। আমি এই চাইডতে পেজখন দিছো, এখন পেজ চাই লওক আপোনালোকে, আৰু আপোনালোকে আমাৰ লগত যাব পাৰিব। বাকীটো কণ্টেক্ট নাম্বাৰ চব নাম্বাৰ দিয়াই আছে, আপোনালোকে আমাক কণ্টেক্ট কৰিব ধুনীয়াকৈ। আমি আপডেট দি থাকিম, যদি যেতিয়া ৰাইড যোৱা হ'ব তেতিয়া আপডেট দিয়া হ'ব। আৰু
মানে নতুন নতুন আৰু যেতিয়া হেৰি হ'ব চিনাকি হ'ব পাৰিব মানুহৰ লগত ইণ্টাৰেক্ট কৰিব পাৰিব সেইটোৱে ধুনীয়াকৈ আমাক কণ্টেক্ট কৰা আৰু পেজটো ফ'ল' কৰিব নাপাহৰিব আৰু আমাৰ গোটেইকেইটাকে পুৰা ডিছক্ৰিপশ্যনৰ লিংক এটা আছে আমাৰ ইনষ্টা গোটেইখিনিকে গৈ কিনে ফ'ল' এটা মাৰি দিব ধুনীয়াকৈ দেখিছে গোটেই বান্ধি ল'লোঁ বেগ পূৰা টেনশ্যন পূৰা হেৰি হৈছে এখন যাব এখন আমাৰ গোটেইখন বান্ধি ৰেডি হৈ গ'ল এইফালে এটি পূৰা হেৰি ৰেডি কৰি আছে বাকী এইখিনি গোটেই খালী হৈ গ'ল এতিয়া হাই তো লেটছ গো গাইজ আমাৰ পূৰা হৈ গ'ল ৰেডি চাওদা লেটছ গো বেক টু হোম গাইজ বলক বাইকখন ষ্টাৰ্ট দিছোঁ পূৰা হেৰি কৰিব লাগিব এতিয়া লটো ওলাইছে আমি গোটেই ৰেংগু চেংগু পিন্ধি লৈছোঁ বাৰু বাকী ইয়াৰ পৰা এতিয়া যাওঁ তেলটো ভৰাই লওঁগৈ গণেশ বাবা জয় দুৰ্গা মা জয় বিশ্বকৰ্মা বাবা বলক গাইজ ওলাই দিওঁ ৰাতিপুৱা বহুত জোৰ বৰষুণ দিছে মানে ৰাতিপুৱা মানে বৰষুণ বেলেগ এতিয়া বৰষুণটো অলপ কমিলে বাৰু এতিয়া যোনখিনি আমি আগত ৰাস্তাৰ পৰা আহিছিলোঁ সেইখিনি কেনেকৈ পাৰিছিলোঁ কেনেকৈ যাম এতিয়া পূৰা অফাৰত হ'ব আজি আমি যোৱাত পৰা সোনকালে ওলাম বুলি ভাবিছোঁ কিন্তু ৰাতিপুৱা ইমান বৰষুণ দি আছিলে কেনেকৈ ওলাম তাকে ভাবি আছিলোঁ গাইজ টেংকি ফুল হৈ গ'ল এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু পানী টাউনতে টেংকিটো ফুল কৰি লৈছোঁ লেটছ গো গাইজ বলক গাইজ চাওক না কেনেকুৱা অ' মাই গড হেৰি লাগিছে দেই আমাৰ আজি থকা প্লেনেই আছিলে মানে কি হ'ল ৰাস্তাটো আকৌ ভাবিলোঁ যে বৰষুণটো আজি দি দিছে বেয়াকৈ আকৌ যদি কাইলৈ বৰষুণটো দি দিয়ে আমাৰ ৰাস্তাটো যোৱাটোতো হেৰি হৈ যাব কেঞ্চেল হৈ যাব ভিউ চাওক না কিমান ধুনীয়া লাগিছে অ' মাই গড গাইজ ইয়াত আই লাভ আনিনি বুলি আছে আমি কেইখনমান ফটো পাওঁ কাৰণ ৰাতি পাইছিলোঁ যে আহি পালোঁ আই লাভ আনিনি পূৰা আপোনালোকৰ ভিউ চেক কৰাইছোঁ I've made up my mind, I just wanna be free. I live my own life in a new galaxy. I wanna be weightless. ওলাই দিছোঁ ইয়াৰ পৰা অকণ ৰখিছিলোঁ ফটো কেইটামান মাৰিলোঁ আইলা পানীনিত ধুনীয়া আছে ভিউ পইণ্ট আছে অকণমান আগত মানে পিছত থাকি আহিলে ভিউ পইণ্টটো আমি নোসোমালোগৈ তাত আৰু দেখিছে ইমান ধুনীয়া ইয়াৰে ভিউ মজা আছে তাত ভিউ পইণ্টত কি সোমাবলগীয়া ধুনীয়াকৈ যাওঁ সেইটো আহি আছে লাহে লাহে গৈ থাকোঁ গাইজ পূৰা বৰষুণ দিলে আমি গোটেই দেখিছে আৰু অকণমান ৰখিছোঁ এইফালে পূৰা পানীত দুটা মানে পানী সোমাই এদাই মানে এইফালে আমাৰ প্ৰব্লেম হৈ গ'ল পূৰা কি হ'ল ইচ্ছাঙত নটটো হৈ থাকিলে এইটো এটা এইটো লুজ হৈ গ'ল পূৰা নটটো হেৰি হৈ গ'ল পৰি গ'ল পূৰা ইঞ্জিনটোৱে হেৰি হৈ গৈছে আৰু ৰাস্তাও বহুত হেৰি ন আমাৰ বাইকখন হাই ইয়াত থোৱা আছে আৰু এইডোখৰতে ৰখিলে একদম পূৰা দেখিছে ইঞ্জিনৰ পূৰা হেৰি হৈ গৈছে প্ৰব্লেমো আমিনি যদি আহে এতিয়া পূৰা প্ৰিপেয়াৰ হৈ আহিব এইবোৰ ৰাস্তা বহুত বেয়া হৈ আছে এতিয়া এক নম্বৰতে চলাই থাকিব লাগিব এক নম্বৰ গেৰতে যিটো ভাইব্ৰেশ্যনত যে এইকেইটা নট হৈ গৈছে বাইক নুঠে অলপ কে বাচিছোঁ আজি মই হেৰি তাতে পৰিছোঁ আপোনালোকে ভিডিঅ'টো পুৰা চাব তেতিয়া গম পাব নকওঁগৈ আৰু So guys, আমাৰ আউটফিট দেখাইছো নতুন ষ্টাইল দেখাইছো আউটফিট নহয় গাইজ জাকেট আনা মানুহখিনি চাই ভুকাই গ'ল আমাক বাইক বেয়া হৈছে চবে হাঁহি আছে এনজয়মেণ্টটো এইটো লাইফ ঠিক আছে এটা নাচি দিওঁ দৰিয়া ঘাটতে কলিজা ঠেকেছি লুইতৰ পাৰতে কলিজা নৈনি তোমে জৰিয়ে মাজুলীতে জানিছো
Waliye dupale. Oh my god. Guys, বৰষুণৰ কাৰণে ৰাস্তা বেয়া পুৰা ফুল অফ ৰোড না আগলে হা একো নাই ৰ এনে দে Oh my god guys বাইকখন গপকে ট্ৰাকখন ৰখি দিছিলে একো নাই হ'ব একো নাই গৈ লওক ট্ৰাকখন দিলোঁ ট্ৰাকখন মানে ডাইৰেক্ট ৰখি দিলে ন তাৰপিছত চেঙত ৰখি দিব লগা হ'ল তাৰপিছত মই পিছফালে একদম মানে কি ক'ম মই ব্ৰেকটো একদম মাৰিব লগা ডাইৰেক্ট চুচি গৈছে বাইকখন সেইকাৰণে ট্ৰাকখিনি আগত জালৰ দিলোঁ গাইস রাস্তা খুব বেয়া এক সেকেন্ড বহিলে এরপর একটু উঠাবই না পার বাইকখন রাস্তা সব না আপনাদের ফুল অফ রোডিং